যোৱাকালি বিয়লি আমাৰ হাতীমূৰা মাথাউৰিত আশ্ৰয় গ্ৰহণ কৰা কেৰিবাকৰিৰ ৰজনী বৈষ্ণৱ ডাঙৰীয়া পানীত পৰি পৰলোক প্ৰাপ্তি হয়। তেখেতৰ শোকসন্তপ্ত পৰিয়াললৈ আমি ইয়াত আজি সকলো সমবেত হৈ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু অসম চৰকাৰৰ তৰফৰ পৰা পৰিয়াললৈ 4 লাখ টকা আগবঢ়োৱা হৈছে। 4 লাখ টকাৰ পত্ৰ তেখেতৰ পৰিয়ালৰ হাতত আমি অৰ্পণ কৰিছোঁ আৰু স্বৰ্গগত আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালক ভগৱন্তই যাতে শক্তি দিয়ে সেইখিনি আমি আশা কৰিছোঁ।